Okay, so এতিয়ালৈকে আমি কি কি পালো ৰিজনেট ফ্ৰিকুৱেন্সিৰ ডেফিনেশ্যনটো কি পালো আমি যে the frequency at which the value of xl becomes equal to xc. So inductive reactance or capacitive reactance or value to যোনটো ফ্ৰিকুৱেন্সিত সমান হয়গে সেই ফ্ৰিকুৱেন্সিত আমি কি বুলি কওঁ ৰিজনেট ফ্ৰিকুৱেন্সি. So ৰিজনেট ফ্ৰিকুৱেন্সি এডভান্টেজ কি কি আছিলে ফৰ এক্সাম্পল এন LCR সার্কিট এখনৰ আমাৰ কারেন্টৰ ৰিলেশনটো কি আছিলে Vm by root over r square plus xl minus xc whole square. So LCR সার্কিট এখনত কারেন্টৰ ভ্যালুটো কোনটো ৰিলেশনে দিছিলে আমাৰ Vm by root over r square plus xl minus xc whole square. So এই ৰিলেশনটো আমাৰ যদি xl আৰু xc ৰ ভ্যালু ইকুয়াল হৈ যায় তেতিয়াহ'লে আমাৰ কি হৈছিলে এই গোটেই পাৰ্টটো আমাৰ কেনসেল হৈ পেলাই 0 হৈ যাব. সো আমাৰ কি থাকিবগে at omega naught ত আমাৰ কি হৈছিলে xl becomes equal to xc. so কারেন্টৰ ভ্যালুটো আমি কি পাইছিলো Vm by r. So এই গোটেই ৰিলেশনটো ৰিডিউস হৈ পেলাই আমি কি পালো Vm by r. That means compared to this ইয়াৰ ভ্যালুটো কারেন্টৰ ভ্যালুটো ইয়াত বেছি হ'ব obviously because ইয়াত যদি xl আৰু xc ৰ কিবা এটা ভ্যালু থাকে এই ভ্যালুটো ৰেজিস্ট্যান্সৰ লগত প্লাস হৈ যায় আৰু প্লাস হোৱাৰ কাৰণে কি হয় আমাৰ কারেন্টৰ ভ্যালুটো কমি যায় বুজিলানে because গোটেই ৰেজিস্ট্যান্সটো ডিভাইড হৈ আছে ভোল্টেজত. So ইয়াৰ আমাৰ কি হয় যেহেতুকে গোটেই পাৰ্টটো নাইকিয়া হৈ গ'ল তেতিয়াহ'লে আমাৰ ইয়াত ৰিলেটিভলি ৰেজিস্ট্যান্স কম হ'ব আৰু যদি ৰেজিস্ট্যান্স কম হ'ব কারেন্টৰ ভ্যালুটো ইনক্ৰিজ হ'ব ঠিক আছে. সো এটা ইয়াৰ সিগনিফিকেন্স কি হয় কিয় বিকজ আমি যদি ইলেক্ট্ৰনিক সার্কিট এখন ডিজাইন কৰোঁ যিকোনো আমি ডিভাইস এটা যদি বনাওঁ ধৰি লোৱা এটা ৰেডিঅ' ঠিক আছে. সো তাত আমি কি বিচাৰিম যে তাত পাৱাৰৰ ভ্যালুটো ম্যাক্সিমাম হ'ব লাগে মানে যিকোনো সার্কিট এখনত আমাৰ পাৱাৰৰ ভ্যালুটো কি লাগে বেছিকে লাগে. সো পাৱাৰটো ইনক্ৰিজ হ'ব লাগে. সো আমি পাৱাৰৰ ভ্যালুটো কি পাইছিলো ৰিলেশন আছিলে কারেন্ট মাল্টিপ্লাইড বাই ভোল্টেজ. সো কারেন্টৰ ভ্যালুটো যদি বেছি হয় তেতিয়াহ'লে obviously পাৱাৰটো বাঢ়িব গম পাইছানে বাট কারেন্টৰ ভ্যালুটো যদি কম থাকে obviously পাৱাৰ কমিব. সো যদি আমি ৰিজনেট ফ্ৰিকুৱেন্সিত সার্কিটখন অপাৰেট কৰে সার্কিটখনত আমাৰ ৰিজনেট ফ্ৰিকুৱেন্সিত যদি অপাৰেট হয় তেতিয়াহ'লে আমি কি পাইছিলো যে কারেন্টৰ ভ্যালুটো ম্যাক্সিমাম থাকে. সো কারেন্টটো যদি ম্যাক্সিমাম দ্যাট মিন্স ৰিজনেট ফ্ৰিকুৱেন্সিত কি হ'ব আৰু কারেন্টৰ ভ্যালু যদি ম্যাক্সিমাম হয় পাৱাৰটো কি হ'ব ম্যাক্সিমাম হ'ব গম পালানে. সো যিকোনো সার্কিট এখন যদি আমি ডিজাইন কৰোঁ তেতিয়াহ'লে সার্কিটখনত আমি কি কৰিবলৈ চাব লাগিব যে সার্কিটখন ৰিজনেট ফ্ৰিকুৱেন্সিত ড্ৰিভেন হয় তেতিয়া আমাৰ কি হ'ব পাৱাৰটো তাত ম্যাক্সিমাম হ'ব গম পালানে. সো আমি ৰিজনেট সার্কিটস কিহত ইউজ কৰোঁ টিউনিং মেকানিজম অফ টিভি এণ্ড ৰেডিঅ' এটসেট্ৰা. সো যিকোনো একচুৱেলি ৱায়াৰলেছ ট্ৰান্সমিশ্যন য'ত হয় তাত আমি ৰিজনেন্স যোনটো মেকানিজম সেইটো আমি ইউজ কৰোঁ. সো আমি এটা এক্সাম্পল লৈ পেলাই চাওঁ আহা. সো ইয়াত আমি কি কৰিছোঁ এটা ৰেডিঅ' ব্ৰডকাষ্টিং ষ্টেচন এটা লৈছোঁ আৰু এটা ৰিচিভাৰ যোনটো আমি ঘৰত ৰেডিঅ' যোনবিলাক আমি শুনো ৰিচিভাৰ. সো এইটো হ'ল আমাৰ ৰিচিভাৰ. সো ব্ৰডকাষ্টিং ষ্টেচনটোৰ পৰা যোনটো আমাৰ ৰেডিঅ' সিগনেল হয় সিগনেলটো কি কৰিলে ব্ৰডকাষ্ট কৰি দিলে ঠিক আছে. সো এই সিগনেলটো কি হ'ব আমাৰ ঘৰত থকা যোনটো ৰিচিভাৰ ই ৰিচিভ কৰিব সিগনেলটো. সো এনেকুৱা ধৰণৰ অসিলেটিং এটা সিগনেলৰ এটা ফ্ৰিকুৱেন্সি থাকিব. সো ফ্ৰিকুৱেন্সি যোনটো ফ্ৰিকুৱেন্সি যোনটো ব্ৰডকাষ্ট কৰিছে সেইটো ফ্ৰিকুৱেন্সিতে কি হ'ব আমাৰ সিগনেলটো অসিলেট হ'ব. এতিয়া এই সিগনেলটো যেতিয়া আমাৰ ৰিচিভাৰটোৱে ৰিচিভ কৰাৰ টাইমত কি থাকিব মনত ৰাখিব যিকোনো আমাৰ এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক সার্কিট মানে ৰিচিভাৰটোৰ ভিতৰত যোনখন আমাৰ সার্কিট থাকিব ইলেক্ট্ৰনিক সেইটো সার্কিটত কি থাকিব LCR কম্পোনেন্ট গিটা থাকিব. সো আমি এখন জেনাৰেলাইজ কৰি পেলাই LCR সার্কিট বুলি ধৰিব পাৰোঁ ঠিক আছে. এতিয়া এই সার্কিটখনে যেতিয়া এই ওয়েভটো ৰিচিভ কৰিব তেতিয়াহ'লে কি হ'ব তাত এটা কারেন্ট এটা জেনাৰেট হ'ব সার্কিটখনত. সো সার্কিটখনৰ কারেন্টৰ ভ্যালুটো অলৰেডি আমি গম পাওঁ যে কি হ'ব Im is equal to Vm by so LCR সার্কিটৰ আমাৰ কি আছিলে r square plus
XL minus XC whole square. So এনেকুৱা ধৰণৰ এই ৰিলেশ্যনটোত আমাৰ কি হ'ব কাৰেণ্টটো জেনেৰেট হ'ব এতিয়া আমি কি কৰিব লাগে ইয়াত যোনটো কাৰেণ্টৰ ভ্যালুটো ম্যাক্সিমাম কৰিবলৈ হলে আমাক কি লাগে পাৱাৰটো ম্যাক্সিমাম লাগে যিমানে বেছি পাৱাৰ থাকিব সাৰ্কিটখনত সিমানে আমাৰ যোনটো এফিচিয়েন্সি বেছি হ'ব ঠিক আছে এতিয়া ইয়াত এই সাৰ্কিটখনত আমি কি কৰিব লাগে তেতিয়া হলে maximum amount of current পালে আমি maximum amount of power পাম so maximum current আমি কেতিয়া পাম যেতিয়া XL or value to XC লগত ইকুৱেল হয় so XL or XC value to ইকুৱেল কৰিবলৈ আমি কি কৰিব লাগে so XL is equal to omega L and XC is equal to 1 by omega C so ইয়াৰ value to ইকুৱেল কৰিবলৈ হলে ইয়াত এটা মন কৰিবা so ইয়াত আমাৰ চেঞ্জ কৰিব পৰা কি কম্পোনেন্ট থাকিলে যেনটো inductor value to L and capacitor value to capacitance আমি চেঞ্জ কৰিব পাৰো so ইয়াত যদি আমি এই capacitor যদি capacitance এর value to এটা যদি আমি চেঞ্জ কৰো কোনবা এটা পার্টিকুলার ভ্যালু এটা কি হ'ব আমি দেখিম যে XL আৰু XC ভ্যালু to কি হৈ যাব ইকুৱেল হৈ যায় আৰু ইকুৱেল হৈ গলে কি হ'ব তেতিয়া আমাৰ পাৱাৰটো এখন সাৰ্কিটত এটো সময় পাৱাৰটো কি হ'ব ম্যাক্সিমাম হৈ যাব so because power to gele maximum ho karon current to hetu time maximum ho jintu value to asle Vm/R so ami actually ki koru ami je radio tune koru kiba ta knob to je pokai pele ami ki koru kunba ta particular jaga ta ki hoy signal ta ami pau radio gan to baje so eta actually kiyo hoy because ami he knob to jintu ghuraisu knob to actually capacitor value to ami change kori asu so ta eta variable capacitor ta thake so variable capacitor to ami enuka dhone denote koru so এই ক্যাপাসিটৰটো মিনিং to এটা হল যে ইয়াৰ আমি ভ্যালুটো চেঞ্জ কৰিব পাৰো C ভ্যালুটো যেনটো আছে এটা আমি চেঞ্জ কৰিব পাৰো চেঞ্জ কিহেৰে কৰো আমি হে যেনটো নবটো লও নবটো যে ঘুৰা পকাও এই নবটো আমাৰ কি হয় ক্যাপাসিটৰৰ যেনটো ভ্যালু এই ভ্যালুটো আমাৰ চেঞ্জ কৰে সো আমি চেঞ্জ কৰি পেলে পকাই এটা টাইমত কি হয়গে কোনবা এটা ভ্যালুত XL আৰু XC ভ্যালুটো সমান হৈ যায় লগে লগে কি হ'ব তেতিয়া তাত এই পাৰ্টটো গুটে পাৰ্টটো কি হৈ যাব আমাৰ কেনসেল হৈ যায় আৰু কেনসেল হৈ গলে আমাৰ কি হয় আমি কারেন্টটো কি পাম I is equal to I max is equal to Vm/R so যেহেতুকে কারেন্টটো আমি ম্যাক্সিমাম পাম তাত আমি পাৱাৰটো কি পাম পাৱাৰ is also maximum so আমাক হেতু লাগে যে পাৱাৰটো আমাৰ ম্যাক্সিমাম হলে আমি সিগন্যালটো একচুয়ালি ভালকে ৰিসিভ কৰিছো so hey তেনেকে ধৰণে আমি এই ৰিজন এই টিউনিং মেকানিজমটো আমি ৰেজোনেন্স সার্কিট ইউজ কৰো ঠিক আছে so next আমাৰ sharpness of resonance এটা সো আমি LCR সার্কিট এখনত আমি কি পাইছিলো যে ওমেগা ভ্যালুটো ওমেগা is equal to ওমেগা নট আমাৰ কি হয় XL আৰু XC ভ্যালুটো আমাৰ ইকুৱেল হয় আৰু তাত আমাৰ কারেন্টৰ ভ্যালুটো ম্যাক্সিমাম হয় সো এটা আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিলো সো আমি x axis ললো ওমেগা দিস ফ্রিকোয়েন্সি এন্ড y axis আমি কারেন্ট সো কারেন্টৰ ভ্যালুটো আমাৰ ম্যাক্সিমাম কেতিয়া হৈছে কি স্যাৰ 0 ৰ পৰা আমাৰ ইনক্ৰিজ হৈছে কি ম্যাক্সিমাম হৈছে কি কেতিয়া ওমেগা নট দ্যাট ইজ ৰিজনেন্ট ফ্রিকোয়েন্সি সো ৰিজনেন্ট ফ্রিকোয়েন্সি যেতিয়া হয়গে তেতিয়া আমি কারেন্টৰ ভ্যালুটো ম্যাক্সিমাম পাও সো এটা আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিলো then resonant frequency কম থাকিলে বা বেছি থাকিলে কি হয় আমাৰ যেনটো আমাৰ কারেন্টৰ ভ্যালুটো কমি আহে বা এগেইন আমাৰ resonant frequency বাহিলেও কি হয় কমি যায় মানে সো ইয়াত আমি এটা পার্টিকুলার ভ্যালু I RMS by √2 সো যেটা আমাৰ কারেন্ট ম্যাক্সিমাম কারেন্ট 1 by √2 টাইমস মাল্টিপ্লাই কৰি দিয়া হয় তেতিয়া আমাৰ কি হয় এই সার্কিটখনৰ যেনটো পাৱাৰ that is power dissipated by the circuit becomes also half so power dissipated becomes half so আমি practically আমি দেখিলো যে যেতিয়া আমি 1 by √2 times RMS এই ভ্যালুটো আমি লোৱা হয় এই ভ্যালুটো বা এই ফ্রিকোয়েন্সিটো আমাৰ কি হয় পাৱাৰ ডিসিপেটেড বাই দ্য সার্কিট বিকামস হাফ সো আমি এনেকুৱা দুটা ফ্রিকোয়েন্সি ললো যোন ফ্রিকোয়েন্সি কিটা আমাৰ
ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চিতকৈ ডেল ওমেগা ডিফাৰেঞ্চত আছে। সো এইফালে আমাৰ ডেল ওমেগা, এইটো আমাৰ ডিফাৰেঞ্চটো হৈ গ'ল আমাৰ ডেল ওমেগা। আৰু এইকেইটা ফ্ৰিকুৱেঞ্চিত আমি কি দেখিলোঁ যে পাৱাৰ ডিচিপেটেড বাই দ্য চাৰ্কিট বিকামছ হাফ। ঠিক আছে, অ'কে। সো এটা আমি কি ল'ব পাৰোঁ, ওমেগা 1 ইজ ইকুৱেল টু ওমেগা নট প্লাছ ডেল ওমেগা এণ্ড ওমেগা 2 ইজ ইকুৱেল টু ওমেগা নট মাইনাছ ডেল ওমেগা। সো ইয়াৰ পৰা যদি আমি ওমেগা 1 মাইনাছ ওমেগা 2 কৰোঁ, সো আমি কি পাম, টুৱাইছ ডেল ওমেগা, ৰাইট। সো আমাৰ এই যোনটো ভেলুটো এইটো আমাক কি কয়, বেণ্ডউইথ বুলি কয়। সো আৰু এটা আমাৰ কোৱান্টিটি আছে ওমেগা নট বাই টুৱাইছ ডেল ওমেগা। সো এই কোৱান্টিটিটোক আমি কি বুলি কওঁ, মেজাৰমেণ্ট অফ শাৰ্পনেছ অফ ৰিজনেঞ্চ। ডেট মিনছ ৰিজনেঞ্চ যোনটো আছে তাৰ শাৰ্পনেছটো কিহে ডিটাৰমাইন কৰে, এই কোৱান্টিটিটোৱে ডিটাৰমাইন কৰে। সো ইয়াৰ ভেলুটো যিমানে বেছি হ'ব, সো ৰিজনেঞ্চটো শাৰ্পনেছ সিমানে বেছি হ'ব, আৰু ইয়াৰ যিমানে ভেলুটো কমিব শাৰ্পনেছটো কমিব। আৰু ইয়াৰ ভেলুটো ডিপেণ্ড কিহৰ ওপৰত কৰে, এই যোনটো আমাৰ ডেল ওমেগা, এই আমাৰ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে ইয়াৰ গোটেই ভেলুটো। সো ডেট মিনছ কি বুজিলোঁ যে ইয়াৰ ভেলুটো ইনক্ৰিজ হ'বলৈ হ'লে ডেল ওমেগাৰ ভেলুটো ডিক্ৰিজ হ'ব লাগিব। সো ইয়াৰ যোনটো আমাৰ ডেল ওমেগাটো ডিক্ৰিজ হ'লে কি হ'ব, এই গোটেই কোৱান্টিটিটোৰ ভেলুটো ইনক্ৰিজ হ'ব, ডেট ইজ শাৰ্পনেছ ইনক্ৰিজ হ'ব। আৰু ডেল ওমেগাৰ ভেলুটো যদি ইনক্ৰিজ হয় তেতিয়া আমাৰ কি হ'ব, এই কোৱান্টিটিটোৰ ভেলুটো কমিব আৰু আমাৰ শাৰ্পনেছটো ডিক্ৰিজ হ'ব। এতিয়া চোৱা, শাৰ্পনেছটো একচুৱেলি কি বুজায়। সো এই ভেলুটো যদি ডিক্ৰিজ হয়, ডেল ওমেগাৰ ভেলুটো যদি ডিক্ৰিজ হয়, আমাৰ গ্ৰাফডাল কেনেকুৱা হ'ব একচুৱেলি, এনেকুৱা হয় গ্ৰাফডাল। সো ইয়াত আমি কি দেখিলোঁ যে ডেল ওমেগাৰ ভেলুটো যেতিয়া ডিক্ৰিজ হ'ল, সো ডেল ওমেগাৰ ভেলুটো আমাৰ কিমান থাকিলেগৈ, এইকণ থাকিলেগৈ। সো ডেল ওমেগাৰ ভেলুটো যেতিয়া আমাৰ ডিক্ৰিজ হ'ল, তেতিয়া আমাৰ কাৰেণ্টৰ ভেলুটো কি হ'লগৈ, ইনক্ৰিজ হ'লগৈ, দেখিলানে। সো মেক্সিমাম কাৰেণ্টৰ ভেলুটো আমাৰ কি হৈ গ'লগৈ, ইনক্ৰিজ হ'লগৈ। সো আমাৰ যিকোনো চাৰ্কিটত আমি কি বিচাৰোঁ যে পাৱাৰৰ ভেলুটো বঢ়াটো বিচাৰোঁ। সো মেক্সিমাম কাৰেণ্টৰ ভেলুটো ইনক্ৰিজ কেতিয়া হ'ব, আমাৰ ডেল ওমেগা যেতিয়া আমাৰ ডিক্ৰিজ হ'বগৈ। আৰু এইটোকে কয় আমাৰ শাৰ্পনেছ অফ ৰিজনেঞ্চ, এই কোৱান্টিটিটো। সো শাৰ্পনেছ মানে কি বুজাইছে যে ইয়াৰ মাজত যোনটো বেণ্ডউইথটো যিমানে আমাৰ কমি আহে, সিমানে আমাৰ যোনটো আমাৰ ৰিজনেঞ্চ ৰেঞ্জটো আছে সেইটো আমাৰ কি হ'ব, কমি আহিব, আৰু তাৰ আমাৰ পাৱাৰটো ইনক্ৰিজ হ'ব চাৰ্কিটখনত। ঠিক আছে।